অসম বিধানসভাৰ যি বাজেট অধিৱেশন আছে চলিত বাজেট অধিৱেশনৰ আজি চতুৰ্থটো দিন আৰু পুৱা 9:30 লগে লগে চতুৰ্থ দিনৰ কাৰ্যসূচীৰ যি কাৰ্যক্ৰমণিকা আছে সেই কাৰ্যক্ৰমণিকা ইতিপূৰ্বে আৰম্ভ হৈছে আৰু সদনত এই মুহূৰ্তত সেয়া চলি আছে। আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে সদনত কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আলোচনা হৈছে। বিশেষকৈ কংগ্ৰেছ বিধায়ক জাকিৰ হুছেইন সিকদাৰৰ ফালৰ পৰা উত্থাপন কৰা হৈছিলে যে ৰাজ্যত যি জাপানিজ এনচেফেলাইটিছ ৰোগে কিদৰে আচলতে দেখিবলৈ পোৱা গৈছিল যে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছিল। ইয়াক লৈ চৰকাৰৰ কৰণীয় কি আছে, চৰকাৰে কি কি ব্যৱস্থা গ্ৰহণ কৰিব পাৰে বা কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ইয়াক লৈ সদনত বিস্তৃত আলোচনা হৈছে। সমান্তৰালকৈ যদি চাওঁ আমি আচলতে ৰাজ্যৰ শিক্ষা খণ্ডক লৈও গুৰুত্বপূৰ্ণ আলোচনা হোৱা পৰিলক্ষিত হৈছে। বিশেষকৈ যিসমূহ প্ৰাথমিক বিদ্যালয়ত এজনীয়া শিক্ষকৰে বিদ্যালয় চলি আছে, তেনেকুৱা বিদ্যালয়ৰ ক্ষেত্ৰত আচলতে কিদৰে শিক্ষকৰ যি আচলতে বদলি, সেই বদলি প্ৰক্ৰিয়াৰে সেই বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক মজুত কৰিব পাৰি বা পৰ্যাপ্ত শিক্ষক প্ৰদান কৰিব পাৰি, সেই বিষয়ক লৈ আলোচনা হোৱা পৰিলক্ষিত হৈছে। তাৰ সমান্তৰালকৈ বিজেপি বিধায়ক শিলাদিত্য দেৱে এটা গুৰুত্বপূৰ্ণ প্ৰসংগ এই বিষয়টোক লৈ আলোচনাৰ সময়তে তেওঁ উত্থাপন কৰিছিল। সেই প্ৰসংগটো আছিল যে তেওঁ কৈছিল একাংশ সংখ্যালঘু অধ্যুষিত এলেকাত যিসকল মহিলা শিক্ষক আচলতে সেই মহিলা শিক্ষয়িত্ৰীসকল আচলতে তেওঁলোকে নিৰাপত্তাৰ দিশত তেওঁলোক ভাবুকিৰ সন্মুখীন হ'বলগীয়া হয়। তেওঁ এটা উদাহৰণেৰে কৈছিল হোজাই জিলাত এগৰাকী শিক্ষয়িত্ৰীৰ সৈতে এটেম্প টু ৰেপৰ দৰে আচলতে ঘটনা সংঘটিত হৈছে, যোৱাকালিৰ প্ৰসংগতে উত্থাপন কৰিছে। গতিকে তাৰপিছতে মন্ত্ৰীৰ ফালৰ পৰা বিষয়টোক লৈ উত্তৰ দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কৈছে তেনেকুৱা বিশেষ যদি কিবা জীৱনৰ প্ৰতি ভাবুকি অহা যদি তেনেকুৱা কোনো বিশেষ বিষয় থাকে তেন্তে এই ক্ষেত্ৰত জিলা আয়ুক্তগৰাকীয়ে নিজে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। জিলা আয়ুক্তগৰাকীয়ে ওচৰত সম্পূৰ্ণ কৰ্তৃত্ব আছে, তেনে শিক্ষকক তেওঁ বদলি কৰি দিব পাৰে। সমান্তৰালকৈ যদি আমি চাওঁ তেনে শিক্ষামন্ত্ৰীৰ ফালৰ পৰা স্পষ্ট কৰি দিয়া হৈছে শিক্ষকৰ বদলিৰ ক্ষেত্ৰত যি পূৰ্বৰ আইন আছিল সেই আইনৰ সংশোধনী কৰা হৈছে। পূৰ্বে এখন জিলাত আচলতে 10 বছৰ পৰ্যন্ত এগৰাকী শিক্ষকে শিক্ষকতা কৰাটো বাধ্যতামূলক আছিলে। তাৰ পিছতহে তেওঁ নিৰ্দিষ্ট পৰ্টেলৰ জৰিয়তে বদলীকৰণৰ বাবে আবেদন কৰিব পাৰিছিল। কিন্তু এই মুহূৰ্তত এয়া সংশোধনী কৰি পেলাই পুৰুষৰ ক্ষেত্ৰত সেয়া 7 বছৰ কৰা হৈছে, সমান্তৰালকৈ এগৰাকী মহিলাৰ ক্ষেত্ৰত সেয়া 5 বছৰ কৰা হৈছে। গতিকে তাৰ পিছতো শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যদি তেনেকুৱা কিবা বৰ বিশেষ থাকে তেন্তে জিলা আয়ুক্তগৰাকীক জনাবলৈ আহ্বান জনাইছে। গতিকে এইসমূহ বিষয়ৰ ওপৰত আজিৰ দিনটোত আলোকপাত হৈছে। সমান্তৰালকৈ আমি ইতিপূৰ্বে যিহেতু উল্লেখ কৰিছিলোঁ দুখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক আৰু এখন সংশোধনী বিধেয়ক আজিৰ দিনটোত যিহেতু উত্থাপন হ'ব আৰু এই দুয়োখন বিধেয়কৰ ওপৰত বিস্তৃত আলোচনা হ'ব সদনৰ মজিয়াত। আমি যদি চাওঁ তেন্তে এই দুয়োখন বিধেয়কৰ বিষয়ে আমি এই মুহূৰ্তত উল্লেখ কৰিব বিচাৰিম। এখন বিধেয়ক উত্থাপন কৰিব মন্ত্ৰী বিমল বৰাই সংশোধনী বিধেয়ক আৰু আনখন বিধেয়ক উত্থাপন কৰিব মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। আৰু অসম সূক্ষ্ম লঘু আৰু মজলীয়া প্ৰতিষ্ঠান বিধেয়ক 2026 বিমল বৰাই বিভাগীয় মন্ত্ৰীয়ে এই বিধেয়কখন উত্থাপন কৰিব। বিধেয়কৰ মূল উদ্দেশ্য হ'ব ৰাজ্যৰ যিসমূহ মাইক্ৰ স্মল আৰু মজলীয়া উদ্যোগ বা MSME খণ্ড আছে এই খণ্ডত অধিক উৎসাহ জনোৱা এই আচলতে বিধেয়কখনৰ লক্ষ্য বা উদ্দেশ্য হ'ব। সমান্তৰালকৈ নতুন উদ্যোগ স্থাপনৰ অনুমোদন আৰু নিবন্ধন ব্যৱস্থা সহজ কৰা। আচলতে এগৰাকী ব্যক্তিয়ে এগৰাকী ষ্টাৰ্টআপে যদি আচলতে নতুনকৈ তেওঁ উদ্যোগ স্থাপন কৰিব বিচাৰিছে তেন্তে তেওঁ পূৰ্ব যিসমূহ জটিলতাৰ সন্মুখীন হৈছিল সেই জটিলতাসমূহৰ পৰা কিদৰে আচলতে আঁতৰ কৰি তেওঁ অতি সহজভাৱে আচলতে এই প্ৰক্ৰিয়াটোত আগবাঢ়িব পাৰে, এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ উদ্দেশ্যে এই নতুন বিধেয়কখন উত্থাপন কৰা হৈছে। সমান্তৰালকৈ বিনিয়োগ আকৰ্ষণ আৰু উদ্যোগ স্থাপনৰ ক্ষেত্ৰত অপ্ৰয়োজনীয় জটিলতা হ্ৰাস কৰাৰ বাবে এই বিধেয়ক মই ইতিপূৰ্বে উল্লেখ কৰিছোঁ। উদ্যোগীসকলক সময়মতে চৰকাৰী অনুমতি, ছিংগল উইন সেৱা আৰু অনলাইন ব্যৱস্থা প্ৰদান এই বিধেয়কৰ মূল উদ্দেশ্য হ'ব। সমান্তৰালকৈ MSME খণ্ডত অধিক নিয়োগৰ সুযোগ সৃষ্টি কৰিব এই বিধেয়কখনে। উদ্যোগসমূহক বিভিন্ন চৰকাৰী আঁচনি আৰু প্ৰণোদনৰ সৈতে সংযোগ স্থাপন কৰিব এই বিধেয়কখনে। এই বিধেয়কখনৰ পৰা সম্ভাৱ্য লাভ কি হ'ব পাৰে, কিদৰে আচলতে ষ্টাৰ্টআপেই হওক বা নতুন যিসকল উদ্যোগী আছে এই উদ্যোগীসকল বা ক্ষুদ্ৰ মজলীয়া এই উদ্যোগীসকল কিদৰে লাভান্বিত হ'ব। ৰাজ্যত নতুন উদ্যোগ বৃদ্ধি হোৱাৰ ইয়াৰ লগে লগে পূৰ্ণ সম্ভাৱনা বৃদ্ধি পাব। যুৱক যুৱতীসকলে নতুনকৈ সংস্থাপন তেওঁলোকে লাভ কৰিব। স্থানীয় উৎপাদন আৰু ৰপ্তানি দুয়োটা বৃদ্ধি হ'ব, শিল্প বিনিয়োগ বৃদ্ধি হ'ব। গতিকে অত্যন্ত গুৰুত্বপূৰ্ণৰূপে এই বিধেয়কখন বিবেচিত হৈছে। এই বিধেয়কখন সদনত উত্থাপন কৰা হ'ব। আৰু দ্বিতীয়তে অসম দোকান আৰু প্ৰতিষ্ঠান সংশোধন বিধেয়ক 2026 এই সংশোধনী বিধেয়কখন উত্থাপন কৰা হ'ব আৰু এই বিধেয়কখন উত্থাপন কৰিব বিভাগীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে। এই বিধেয়কখনৰ মূল উদ্দেশ্য হ'ব বৰ্তমানৰ দোকান আৰু প্ৰতিষ্ঠান আইনক সময়োপযোগী কৰা। সমান্তৰালকৈ দোকান ব্যৱসায়িক প্ৰতিষ্ঠান, মল, বেচৰকাৰী
কাৰ্যালয় আজিৰ যি কাৰ্যপদ্ধতি আছে সেই কাৰ্যপদ্ধতি আধুনিকীকৰণ কৰা হ'ব এই বিধেয়কখনৰ মূল লক্ষ্য আৰু উদ্দেশ্য তাৰ সমান্তৰালকৈ কৰ্মচাৰীসকলৰ অধিকাৰ আৰু সুৰক্ষাৰ নিশ্চিত কৰা হ'ব এই বিধেয়কখনৰ আন এটা উদ্দেশ্য সমান্তৰালকৈ ডিজিটেল ব্যৱস্থা আৰু লাইচেন্স ব্যৱস্থা প্ৰৱৰ্তন কৰা কামৰ সময়সূচী মহিলা কৰ্মচাৰীৰ সুৰক্ষা আৰু অন্যান্য শ্ৰম আইনসমূহৰ সৈতে সামঞ্জস্য স্থাপন হ'ব এই বিধেয়কখনৰ অন্যতম আন এটা উদ্দেশ্য ব্যৱসায় আৰম্ভ আৰু পৰিচালনাৰ নিয়ম সহজ কৰা এই বিধেয়কখনৰ আন এটা উদ্দেশ্য হ'ব ইয়াৰ পৰা কি কি লাভ হ'ব পাৰে কিদৰে আচলতে ইয়াৰ পৰা লাভান্বিত হ'ব পাৰে ইয়াৰ পৰা লাভান্বিত হোৱাৰ যদি আমি চাওঁ সম্ভাৱ্য প্ৰভাৱসমূহ হ'ব ব্যৱসায়ীসকলৰ বাবে নিয়ম কানুন আৰু অধিক স্পষ্ট হ'ব আৰু সহজ হ'ব কৰ্মচাৰীসকলৰ কল্যাণমূলক ব্যৱস্থা অধিক শক্তিশালী হ'ব চৰকাৰৰ পৰিদৰ্শন আৰু নিয়ন্ত্ৰণ ব্যৱস্থা অধিক স্বচ্ছ হ'ব সমান্তৰালকৈ সংগঠিত খণ্ডৰ ব্যৱসায় বৃদ্ধি পাব এই দুখন বিধেয়ক যিহেতু উত্থাপন কৰা হ'ব আৰু এই বিধেয়ক দুয়োখন বিভাগীয় মন্ত্ৰীয়ে উত্থাপন কৰাৰ পিছতে বিধেয়ক দুয়োখনৰ ওপৰত সদনত আলোচনা হ'ব বিস্তৃত আলোচনাৰ অন্তত যদি সদনে ভাবে যে নহয় এই বিধেয়ক দুয়োখনতো পুনৰবাৰ সংশোধনীৰ প্ৰয়োজনীয়তা আছে তেন্তে সংশোধনী প্ৰস্তাৱ উত্থাপন কৰা হ'ব আৰু তাৰ পিছতে ইয়াৰ ওপৰত আলোচনা হ'ব আৰু হয়তো চলিত বিধানসভাৰ বাজেট অধিৱেশনতে দুয়োখন বিধেয়ক গৃহীত হ'ব আৰু এই মুহূৰ্তত যিহেতু আমি উল্লেখ কৰিছোঁ চতুৰ্থ দিনৰ কাৰ্যসূচীৰ কাৰ্যক্ৰমণিকা চলি আছে আমি ইতিপূৰ্বে দৰ্শকসকলক দেখুৱাইছোঁ চলিত বিধানসভাৰ যদি আমি বিগত 3টা দিনৰ কাৰ্যসূচী চাওঁ তেন্তে আমি দেখিবলৈ পাম যে শাসকীয় পক্ষ আৰু অখিল গগৈৰ মাজত ব্যাপক বাক বিতণ্ডা হোৱা পৰিলক্ষিত হৈছিল কিন্তু আজিৰ দিনটোত দেখিবলৈ পোৱা গৈছে যে সদনৰ ভিতৰত তেনে কোনো পৰিৱেশৰ সৃষ্টি হোৱা নাই অৱশ্যে অখিল গগৈয়ে কিছু ব্যতিক্ৰমী প্ৰতিবাদ সাব্যস্ত কৰি তেওঁ চিণ্ডিকেটক লৈ সৰব হৈ তেওঁ প্ৰৱেশ কৰা পৰিলক্ষিত হৈছিল সদনত বিশেষ কাৰ্টুন আৰু পোষ্টাৰ লৈ তেওঁ সদনলৈ অহা পৰিলক্ষিত হৈছিল তাৰ পিছতেই দেখিবলৈ পোৱা গৈছে তেওঁ সদনত প্ৰৱেশ কৰিছে গতিকে আজিৰ দিনটোৰ আচলতে মূল বিষয়সমূহ আমি ইতিপূৰ্বে উল্লেখ কৰিছোঁ শিক্ষাক লৈ যথেষ্ট আচলতে আলোচনা হৈছে সদনৰ মজিয়াত বিশেষকৈ যিসমূহ বিদ্যালয়ত এগৰাকী শিক্ষক আছে তেনে বিদ্যালয়সমূহৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰিব পাৰি সমান্তৰালকৈ তেনে বহু চৰকাৰী বিদ্যালয় আছে যিসমূহ বিদ্যালয়ত আচলতে 30জনতকৈও কম 30তকৈও কম ছাত্ৰ ছাত্ৰী আছে তেনেস্থলত তাত আচলতে কিদৰে ছাত্ৰ ছাত্ৰীৰ যি সংখ্যা আছে সেই সংখ্যা বৃদ্ধি কৰিব পাৰি ইয়াক লৈ আলোচনা হৈছে বদৰুদ্দিন আজমল বিধায়কগৰাকীয়ে উল্লেখ কৰিছে যে মই নিজে ইনিচিয়েটিভ ল'ম যে এখনকৈ বিদ্যালয়ত 30গৰাকী ছাত্ৰ ছাত্ৰী যাতে থাকে সেয়া নিশ্চিত কৰিবৰ কাৰণে মই নিজে বিধায়ক হিচাপে ইনিচিয়েটিভ ল'ম আৰু অসমৰ সকলো বিধায়কে যদি এই পদক্ষেপ গ্ৰহণ কৰে তেন্তে অসমৰ ৰাজ্যৰ যি শিক্ষা ব্যৱস্থা আছে চৰকাৰী এই শিক্ষা ব্যৱস্থা অধিক উন্নত হ'ব আৰু মানদণ্ড হ'ব বুলি কৈছে কিন্তু তাৰ পৰিমাণে তাৰ সমান্তৰালকৈ তাৰ বিপৰীতে পৰ্যাপ্ত যি শিক্ষক সেই শিক্ষকৰ নিযুক্তিও আচলতে দিব লাগিব বুলি চৰকাৰক আহ্বান জনোৱা হৈছে আৰু তাৰ পিছতেই ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ যিগৰাকী মন্ত্ৰী আছে মন্ত্ৰীগৰাকীয়ে দেখিবলৈ পোৱা গৈছে যে আশ্বাস প্ৰদান কৰিছে সদনত যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব এই মুহূৰ্তত যিহেতু বিধায়কসকল দুই এগৰাকী ওলাই অহা পৰিলক্ষিত হৈছে আমি এই মুহূৰ্তত বিধায়ক বিনোদ হাজৰিকাক দেখিবলৈ পাইছোঁ বিনোদ হাজৰিকাই মন্তব্য প্ৰদান কৰিছে যদি সম্ভৱ হয় আমি বিনোদ হাজৰিকাৰ মন্তব্য লোৱাৰ আমি চেষ্টা কৰিম কণ্টিনিউ প্ৰচেছ যিবিলাক যেনেকৈ এতিয়া আমি চৰকাৰী স্কিম যিবিলাক আছে অৰুণোদয় হওক বা আমাৰ নিযুত মইনাই হওক বা বিভিন্ন সময়ত আমাৰ যিখিনি স্কিম চলি থাকে যেনেকৈ CM টিপুলেই হওক সেইখিনি যি অনলাইন কৰা প্ৰক্ৰিয়া হ'ব এইখিনি কাম চলি থাকিব কিন্তু ইয়াৰ লগে লগে যিখিনি যেনেকৈ 30 কোটি 40 কোটি মাননীয় মুখ্যমন্ত্ৰী যোৱা সময়খিনিত আমাক ৰাস্তা নিৰ্মাণৰ কাৰণে আমাৰ সৰু সৰু যি গাঁৱৰ অঞ্চলৰে হওক বাগিচা অঞ্চলৰ ৰাস্তা পদূলিৰ কাৰণে আমি ফাণ্ডবিলাক পাইছিলোঁ হয়তো এইবাৰ হয়তো ইমানখিনি হয়তো অলপ কম হ'ব পাৰে কিন্তু অহা বছৰৰ পৰা আপোনালোকে দেখা পাব যে প্ৰতিটো বিধানসভা সমষ্টিত আমাৰ ৰৈ যোৱা যিখিনি বাট পদূলি সেই বাট পদূলিখিনি কাম আমি পুনৰ কাৰণ আমি 70% ৰাস্তা পদূলি ইতিমধ্যে আমাৰ সমষ্টিবিলাক সমাপ্ত কৰিছোঁ প্ৰায় 70% 2016 চনৰ পৰা ময়ো বিধায়ক আছোঁ 3বাৰ এইবাৰ হৈছোঁ কিন্তু সেই সময়ত দেখিছোঁ যে ৰাস্তা পদূলি নাছিল কিন্তু এতিয়া লাহে লাহে 16 চনৰ পৰা লাহে আমি 70% ৰাস্তা পদূলি আমাৰ গাঁও অঞ্চলৰ বাগিচা অঞ্চলৰ শেষ কৰিছোঁ আৰু 30% যি থাকিব অহা 5টা বছৰত সম্পূৰ্ণ হ'ব সেই লক্ষ্যৰে এইবাৰ বাজেটখন খুব ধুনীয়াকৈ উপস্থাপন হ'ব মই ভাবোঁ সকলো জাতি জনগোষ্ঠীক সামৰি লৈ পেলাই গাঁও অঞ্চলৰ চহৰ অঞ্চলৰ পৰা আৰবান অঞ্চলৰ সকলো অঞ্চল ডেভেলপ হোৱাকৈ এই বাজেটখন এইবাৰ উপস্থাপন হ'ব কাইলৈ আপোনালোকে শুনিবলৈ পালে বিধায়ক বিনোদ হাজৰিকাক শুনিবলৈ পালে আৰু যিহেতু কাইলৈৰ দিনটোত 2026 আৰু 27 বৰ্ষৰ যি পূৰ্ণাংগ বাজেট আছে সেই পূৰ্ণাংগ বাজেট যিহেতু সদনত দাখিল কৰিব বিত্তমন্ত্ৰীগৰাকীয়ে ইয়াক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা পৰিলক্ষিত হৈছে আমি জাকিৰ হুছেইন সিকদাৰক দেখিবলৈ পাইছোঁ এই মুহূৰ্তত আমি তেখেতে বক্তব্য প্ৰদান কৰিব সাংবাদিকৰ সন্মুখত গতিকে আমি জাকিৰ হুছেইন সিকদাৰৰ বক্তব্য আপোনালোকক এই মুহূৰ্তত শুনোৱাৰ চেষ্টা কৰিম আজি পবিত্ৰ বিধানসভাত শূন্যকালীন ঘণ্টাত অসমত বৰ্তমান
স্বাস্থ্যৰ প্ৰতি মানুহৰ জীৱনৰ প্ৰতি ভাবুকি অনা এনকেফেলাইটিছৰ ওপৰত মই বিভাগীয় মন্ত্ৰী আৰু চৰকাৰক দৃষ্টি আকৰ্ষণ কৰিছিলোঁ আৰু এনকেফেলাইটিছ ৰোগে বা বীজাণুৱে ভাইৰাছে যোৱা সময়ছোৱাত অসমত বহু মানুহৰ জীৱন কাঢ়ি লৈছে যদি আমি 2021 চাওঁ 40জন মানুহ মৃত্যুমুখত পৰিছে 22ত 96 23ত 34 24ত 53 25ত 79 আৰু 26ত এই মুহূৰ্তলৈকে চৰকাৰী তথ্য মতে 10জন ব্যক্তি মৃত্যুমুখত পৰিছে স্বাস্থ্য বিভাগে এনকেফেলাইটিছৰ ওপৰত আগৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব লাগে কিন্তু প্ৰত্যেকটো বছৰত দেখা যায় যেতিয়া এই ভাইৰাছত আক্ৰান্ত হৈ মানুহৰ মৃত্যু হয় তাৰ পিছতেহে স্বাস্থ্য বিভাগে সভা পাতে তাৰ পিছতেহে মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে তাৰ পিছতেহে স্বাস্থ্য বিভাগৰ চিকিৎসক কৰ্মচাৰী বিষয়াসকলে এই ক্ষেত্ৰত তৎপৰতা দেখায় আৰু যাৰ বাবে প্ৰত্যেক বছৰে আমি বহু মানুহক আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে হেৰুৱাব লগা হৈছে গতিকে এই এনকেফেলাইটিছ এই ভাইৰাছ আমি কাৰোবাৰ গাত গ'লে তাক আমি কমপ্লিট ভাল কৰিব নোৱাৰোঁ এবাৰ বেমাৰত আক্ৰান্ত হ'লে ঘূৰাই অনাটো অত্যন্ত অসম্ভৱ কাম কিন্তু ইয়াক আমি প্ৰতিৰোধ কৰিব পাৰোঁ আৰু সেই প্ৰতিৰোধ কৰাৰ কাৰণে অসমৰ স্বাস্থ্য বিভাগত পুঁজি আছে অসমৰ স্বাস্থ্য বিভাগে এটা গাইডলাইন বনায় SOP এটা দিয়ে কিন্তু সেইমতে তেওঁলোকে কাম নকৰে অসমত যেতিয়াই বৰষুণ দিয়া আৰম্ভ হয় তেতিয়া এই ৰোগত মানুহৰ আক্ৰান্ত হোৱাৰ সংখ্যা বৃদ্ধি হয় গতিকে ইয়াৰ কাৰণে ইয়াৰ প্ৰতিকাৰৰ কাৰণে ইয়াৰ পৰা মানুহ যাতে বাচিব পাৰে তাৰ কাৰণে চৰকাৰে জনতাৰ লগত ৰাইজৰ লগত কথা পাতিব লাগিব সচেতন কৰিব লাগিব স্বাস্থ্য বিভাগে ব্যৱস্থা ল'ব লাগিব যিসমূহ অঞ্চলত এনেকুৱা এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হয় এই অঞ্চলবিলাক চিনাক্ত কৰি তাতে মানুহক টীকাকৰণ কৰিব লাগিব তাতে প্ৰতিষেধক আমি যিটো আগতে যিটো পাউডাৰ জাতীয় এই মহ মাৰা যিটো পাউডাৰ জাতীয় বিভিন্ন ধৰণৰ কীটনাশক মাৰা যি পাউডাৰ যিবিলাক ছটিয়াই দিয়ে সেইবিলাক ছটিয়াব লাগিব কিন্তু এইবোৰ দেখা নাযায় গতিকে যেতিয়াই আপোনালোকে সংবাদ মাধ্যম বাতৰি কাকত আৰু টেলিভিশ্যনে বাতৰি কৰাৰ পিছতে তেওঁলোকে হাৰ পায় গতিকে আজি বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক কৈছোঁ যে অসমত যাতে এনকেফেলাইটিছৰ জৰিয়তে এজনো মানুহ যাতে মৃত্যুমুখত নপৰে তাৰ কাৰণে আপোনালোকে সজাগ হওক ব্যৱস্থা লওক চাওক মন্ত্ৰীগেটৰ প্ৰতিবেদন আছে কেন্দ্ৰীয় চৰকাৰৰ কথা বিভিন্ন কথা কৈ থাকে লোকসভাতো এইবিলাকে বিষয়ত উত্থাপন হৈছিল গতিকে গোটেই এটা মেৰপেচত পৰি গৈছে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত আমি চৰকাৰক আমাৰ ফালৰ পৰা বাৰে বাৰে কৈ আছোঁ আপোনালোকে জনজাতিকৰণ কৰি দিয়ক কিয় নকৰে সেয়া নাজানো গতিকে আমি চৰকাৰকতো আপোনালোকে দেখিছে প্ৰত্যেকটো বিধানসভাৰ অধিৱেশনত আমি চৰকাৰক আহ্বান জনাওঁ আমি চৰকাৰৰ পৰা জানিব বিচাৰোঁ কিন্তু তেওঁলোকে সদায় দায়হৰা মন্তব্য দিয়ে মই আজি আৰু এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত কথা পাতিব বিচাৰিছোঁ কুৱেশ্যন নম্বৰ 64 ষ্টাৰ কুৱেশ্যন নম্বৰ 64ত বাউখুংগুৰি বিধানসভা সমষ্টি ৰিলেটেডত মোবাইলৰ নেটৱৰ্ক সম্পৰ্কে এটা প্ৰশ্ন আহিছিল মই তাতে ছাপ্লিমেণ্টাৰী কৰাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়াক অনুমতি বিচাৰিছিলোঁ তেখেতে মোক ছাপ্লিমেণ্টাৰী কৰিব নিদিলে যেহেতু বিষয়টো বিধানসভাত আহিছে বা বিধানসভাত কথাটো আলোচনা হৈছে তাৰ ওপৰত মই কেইটামান কথা ক'ব বিচাৰোঁ আজিকালি আমি সকলোৱে জানো যে নেটৱৰ্ক 3G স্পীড 4G স্পীড 5G স্পীড অসমত বহু বিভিন্ন ব্যক্তিগত কোম্পানীৰ মোবাইলৰ টাৱাৰ আছে BSNLৰ টাৱাৰ আছে আৰু সেই টাৱাৰসমূহত গ্ৰাহকক 3G 4G 5G নেটৱৰ্ক দিয়াৰ নামত ৰাইজৰ পৰা ধন লয় অৰ্থাৎ আমি মোবাইলত ৰিচাৰ্জ কৰোঁ 3G ৰিচাৰ্জৰ দাম কিমান তাতকৈ 4G ৰিচাৰ্জৰ দাম বেছি 5G ৰিচাৰ্জৰ দাম বেছি এই কথা আমি সকলোৱে জানো কিন্তু এই যে মোবাইল কোম্পানীসমূহে আমাৰ পৰা 3Gৰ নামত যিমান ধন লয় আমাৰ পৰা 4Gৰ নামত যিমান ধন লয় আমাৰ পৰা 5Gৰ নামত যিমান ধন লয় ৰিচাৰ্জৰ নামত 3Gৰ জৰিয়তে যিখিনি আমি স্পীড পাব লাগে আমি কিন্তু অসমৰ ৰাইজে নাপাওঁ
4Gৰ জৰিয়তে যিমান আমি স্পীড পাব লাগে আমি নাপাওঁ, 5Gৰ জৰিয়তে যিমান স্পীড পাব লাগে আমি নাপাওঁ। অৰ্থাৎ আমাৰ পৰা ৰিচাৰ্জৰ নামত ধন ঠিকেই লয়, কিন্তু 3G যায় 2G হয়, 4G যায় 3G হয়, 5G যায় 4G হয়। মই আপোনালোকৰ গেথাৰ্থে কেৱল জনাইছো যে আমি যদি 3G চাওঁ, 3Gত স্পীড সাধাৰণতে 2ৰ পৰা 10 Mbps মেগাবিটছ পাৰ ছেকেণ্ড। আৰু যদি আমি 4Gৰ ক্ষেত্ৰত দেখা পাওঁ 50ৰ পৰা 100 মানে 50ৰ পৰা 100 Mbps। আৰু 5Gৰ ক্ষেত্ৰত যদি আমি দেখা পাওঁ যে 500 Mbps to 10 Gbps, Gbps মানে জিগাবিটছ পাৰ ছেকেণ্ড। অৰ্থাৎ গোটেই চিষ্টেমটো তেওঁলোকৰ যিটো নিয়ম কানুন আছে তাতে গোটেই কিমান স্পীড হ'ব, কিমান সুবিধা পাব গোটেইখিনি উল্লেখ কৰা আছে। কিন্তু দেখা যায় যে আমি মোবাইল যেতিয়া চলাওঁ, গাঁও অঞ্চলত বিশেষকৈ বেছি অসুবিধা, তেতিয়া শ্লো মাৰাৰ অৰ্থ হ'ল আপুনি গ্ৰাহকে আপোনালোকক উপযুক্ত ৰিচাৰ্জৰ যি ধৰণে মূল্য লৈছে সেইমতে মোবাইল কোম্পানীসমূহে সুবিধা দিয়া নাই। মই বিভাগীয় মন্ত্ৰীক আজি বিধানসভাত ক'ব খুজিছিলোঁ, সুযোগ নাপালো। আপোনালোকৰ জৰিয়তে বিভাগীয় মন্ত্ৰী ডাঙৰীয়াক অসম চৰকাৰক অনুৰোধ জনাইছো, মোবাইল কোম্পানীসমূহে আমাৰ পৰা ৰিচাৰ্জৰ নামত যিমান ধন লয় সেই হিচাপে গাইডলাইন দিয়া মতে আমাক যাতে 3G, 4G, 5Gৰ স্পীড ফেচিলিটিটো দিয়ে তাৰ কাৰণে অনুৰোধ জনাইছো।